কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতো তাহান্ত বিনাই নাই 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 আমাৰ অপৰম গুৰু আমাৰ অপৰম নতুন ভিডিঅ'লৈ মই অসম চেম্বাৰ্ছ অফ কমাৰ্চ গোলাঘাট জিলা সমিতিয়ে মহাপুৰুষীয়া এভাগী ভাওনাৰ লগত সংগতি ৰাখি দিনৰ ভাগত বাৰেৰহণীয়া শোভাযাত্ৰা প্ৰদৰ্শন কৰে। ভিন্ন জাতি জনজাতিৰ লোকে নিজৰ নিজৰ সংস্কৃতি সুন্দৰভাৱে প্ৰদৰ্শন কৰে। বিভিন্ন ভাষা ভাষী লোক একগোট হৈ ভাওনাস্থলী মিলন ঠাইলৈ পৰিণত কৰিলে। সকলোকে দেখুৱাই দিলে আমি যে একতাৰ দোলেৰে বান্ধ খাই আছোঁ। আমি সগৌৰৱে ক'ব পাৰোঁ এইখন শংকৰ আজানৰ দেশ, বিষ্ণুজ্যোতিৰ দেশ। এইখন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দেশ। অসমীয়া সংস্কৃতি গায়ন বায়ন বড়ো মিচিং কাৰ্বি ৰাভা ঝুমুৰ বিহু মাৰোৱাৰী সমাজৰ এই বাৰেৰহণীয়া সংস্কৃতি শোভাযাত্ৰা প্ৰত্যক্ষ কৰিবলৈ পাই নিজকে ধন্য মানিলোঁ। এয়া আমাৰ ফৰকাটিং জাতীয় বিদ্যালয় আৰু সৃজন কলাকেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী কৃষ্ণ বলোৰাম ৰাম লক্ষ্মণ সীতা বালি সুগ্ৰীৱ বাল্যকালৰ কৃষ্ণ গৰখীয়া বৃন্দাবনৰ ৰাধা কৃষ্ণ আৰু গোপীসকলক দেখি সকলো অভিভূত হৈছিল। এনে এটি মহান অনুষ্ঠানত আমাক যে অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনালে তাৰ বাবে সমিতিৰ সকলোকে ধন্যবাদ জনালোঁ। এই সংস্কৃতি শোভাযাত্ৰাই আমাক বহু কথা শিকালে। এয়া ৰাম লক্ষ্মণ সীতা ইমান যে ধুনীয়া লাগিছে। এয়া আমাৰ অসমীয়া সংস্কৃতি। ইয়াত সকলো ধৰ্মৰ লোকে অংশগ্ৰহণ কৰিছিল। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। পুনৰ নতুন ভিডিঅ'ত আকৌ লগ পাম। ये बैक